সুখী আমি সকলোৱে এইটো কাৰণে সুখী যে প্ৰথমবাৰৰ কাৰণে বৰপেটা লোকসভা সমষ্টিত আজি টিহুবাসী ৰাইজে টিহু সমষ্টিৰ ৰাইজে প্ৰথমবাৰৰ বাবে আমি এজন আমাৰ নিজৰ সাংসদ পাবলৈ ওলাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ সকলোৰে গোটেই বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজৰ বিশেষকৈ আমাৰ সকলোৰে খুবেই আপোন আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ সমূহীয়া প্ৰাৰ্থী তেখেতৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব খুব অতুলনীয়। গতিকে প্ৰথমবাৰৰ বাবে টিহুবাসী ৰাইজে বিশেষকৈ এবাৰ এজন সাংসদ আমি স্বচ্ছক্ষে দেখা পাম, যিটো 1985 চনৰ পিছত আমি কেতিয়াও সাংসদ নিযুক্ত হ'ল, কিন্তু সেই সাংসদজন কেতিয়াও টিহুলৈ নাহিলে, টিহুবাসী ৰাইজক মুখ দেখুৱাবলৈ নাহিলে। গতিকে এইবাৰ প্ৰথমবাৰৰ কাৰণে যে আমাৰ এই সাংসদ তেখেতে যে জয়ী হৈ যাবলৈ ওলাইছে, আজি ৰাইজৰ যি বিপুল সমৰ্থনত বিপুল আশীৰ্বাদ, সেয়া আমাৰ কাৰণে খুবেই সৌভাগ্যৰ বিষয়। এবাৰ মোদী চৰকাৰ মুখ্যমন্ত্ৰীৰ সপোনতো দেখা পায়, সেই গানটো কি ক'ব এই বিষয়ে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আমাৰ প্ৰতি তেখেতৰ বিশ্বাস আৰু তেখেতৰ মাৰ্গদৰ্শনেৰে যে আমি সকলোৱে আগবাঢ়ি যোৱাৰ যিটো আমাৰ অনুপ্ৰেৰণা আমি পাইছোঁ, সেই অনুপ্ৰেৰণা এইটো জনমত মোৰ কাৰণে এটা বিশেষ আশীৰ্বাদ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এনেকৈ অসমখনক আগবঢ়াই লৈ যায়, এদিন অসমক গোটেই ভাৰতবৰ্ষৰ 5খন বিকশিত ৰাজ্যৰ ভিতৰত 1 নম্বৰত আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। চৰকাৰখনে যিটো ধাৰ লোৱা বুলি সেইটো মানে অশোক শৰ্মা কৰি আছে, সেইটো চৰকাৰৰ বিপক্ষে তাৰমানে আজি মানে বহুকেইটা মন্তব্য দি আছে, কি ক'ব এই বিষয়ে? চাওক, আমি এইখিনি সময়ত কিছুমান যোগাত্মক কথাৰ প্ৰতি আমি গুৰুত্ব দিয়াটো উচিত। আমি সমূহ অসমবাসী ৰাইজে আজি ভাৰতীয় জনতা পাৰ্টীক মাননীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি তেখেতসকলে সদায় যে আশীৰ্বাদ দিছে, আৰু সেই আশীৰ্বাদ দিয়া সময়খিনিত আমি যদি যোগাত্মক চিন্তা কৰোঁ, যোগাত্মক কথা পাতোঁ, তেতিয়াহে আমি এটা ভাল সময় কটাব পাৰিম। মই ক'ব বিচাৰিছোঁ যে মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে কিছুমান ব্যক্তি, যিসকল ব্যক্তিৰ কোনো নিজস্ব নাই, যিসকল ব্যক্তিয়ে কেতিয়াও সঁচা কথা নকয়, আৰু যিসকল ব্যক্তিয়ে নিজৰ দেশৰ আৰু নিজৰ দলৰ বা বিভিন্ন ক্ষেত্ৰত ৰাইজৰ বিৰোধিতা কৰিবলৈ বিচাৰিছে, তেনেকুৱা কোনো ধৰণৰ বক্তব্য আপোনালোকে যদি প্ৰকাশ নকৰি আজিৰ সময়খিনিত ৰাইজে যে হিলদোল ভাঙি ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ আহিছে, প্ৰতিজন ৰাইজৰ যদি আপোনালোকে এটা সৰু ইণ্টাৰভিউ লয়, তেতিয়াহ'লে নিশ্চয় কি নিশ্চিতভাৱে তাৰ প্ৰমাণ আপোনালোকে পাব। আজি যিহেতু মানে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি আছে, মানে এটা কলি আপুনি যিহেতু সংগীতৰ লগত জড়িত, মইতো এইটো কথাই ক'ম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে যি আমাৰ এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ এক বিশেষ নিৰ্বাচনী প্ৰচাৰ সম্পন্ন হৈছে, সেই প্ৰচাৰৰ এক অংশ আমি সকলোৱে লগ লাগি যিটো গীতৰ আমি ৰচনা কৰিছিলোঁ, সেই গীতৰ 2টা কলিৰে মই আপোনালোকৰ ওচৰত গাই দিব বিচাৰিছোঁ। শুনি আমাৰ অসম, ভাৰতীয়াৰ সোণৰ অসম, গঢ়িবলৈ আমি এখন প্ৰগতিশীল সোণৰ অসম, দলে বলে যাওঁ আহা একেলগে, পদুমৰ চিনত আকৌ ভোট দিবলৈ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ধন্যবাদ। আপুনি পঢ়া বিদ্যালয়ত আপুনি আজি উপস্থিত হৈছে, কিবা শৈশৱৰ মানে কিবা স্মৃতি ৰৈ গৈছে নেকি? এই বিদ্যালয়খনৰ প্ৰতি শৈশৱৰ যিটো স্মৃতি, সেই স্মৃতিটো আমি আজীৱন কঢ়িয়াই লৈ ফুৰোঁ, প্ৰতিজনে কঢ়িয়াই লৈ ফুৰোঁ। মই আহিয়ে লগে লগে পিছফালৰ মোৰ ক্লাছৰুমবোৰ চাবলৈ গ'লোঁ, এতিয়াও ক্লাছৰুমবোৰ দেখি পুৰণি কথাবোৰ জিলিকি উঠিছে মনতে। মোৰ ক্লাছ 10A যিটো ছেকশ্যন আছিলে, ক্লাছ 5ৰ যিটো ছেকশ্যন আছিলে, সেই ছেকশ্যনৰ ৰুমবিলাক দেখি কেতিয়াবা শৈশৱলৈ ঘূৰি যোৱা হয়, শৈশৱৰ মেমৰিবিলাক আকৌ নতুনকৈ দেখা হয়। গতিকে নিশ্চিতভাৱে এক নষ্টালজিক এক পৰিক্ৰমা। 14খন আসনত কিবা ক'ব নেকি আজি যিহেতু ভোটদান প্ৰক্ৰিয়া সমাপ্ত হ'ব? এতিয়া আমি কোনো নাম্বাৰৰ কথা নকওঁ। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি কৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে ইমান বছৰে সেইটোৱে হৈ আহিছে, গতিকে তাক ক'বলগীয়া আৰু একো বিশেষ নাথাকে। তেখেতে যিটো কথা কয়, ইলেকশ্যনৰ আগতেও বা পিছতেও যিটো নাম্বাৰ তেখেতে দিয়ে, সেই নাম্বাৰটো কেতিয়াও সাল সলনি নহয়। কাৰণ আমি তেখেতৰ অভিজ্ঞতাৰ পৰা, তেখেতৰ
মাৰ্গদৰ্শনৰ পৰা আমি আৰু নতুনকৈ ক'বলগীয়া একো নাথাকে তেখেতে যিটো কৈছে সেইটোৱে হ'ব যুৱ ভোটাৰসকলক কিয় জনাব নেকি এই মুহূৰ্তত চাওক যুৱ ভোটাৰসকলক লৈ আমি নিশ্চিতভাৱে বহুত গৌৰৱান্বিত কিয়নো মই নিজেও দেখিছোঁ আজি বহুতকেইটা যুৱ ভোটাৰ যি মোৰ ঘৰত মোৰ লগত থাকে বহুতকেইজন মোৰ সহযোগী আছে প্ৰথমবাৰৰ কাৰণে এইবাৰ ভোট দিবলৈ ওলাইছে আৰু তেখেতসকলক কিন্তু মই সোধা নাছিলোঁ কাক ভোট দিব যদিও মোৰ লগত ঘূৰি ফুৰে মই তেখেতসকলক সোধা নাই কাৰণ তেখেতসকলৰ মনৰ অৱস্থাটো মই জানো কাৰণ ভোটটো সকলোৱে নিজৰ কথাৰ কাৰণে সোধা নাই কিন্তু তেখেতসকলে নিজে যেতিয়া মোক কৈছে যে আমি প্ৰথমবাৰৰ কাৰণে ভোট দিব গৈ আছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিম আমি আজি অসম গণ পৰিষদক ভোট দিম আমি আজি UPPLক ভোট দিম যেতিয়া এই কথাষাৰ কৈছে তেতিয়া আমি গম পাইছোঁ যে যুৱ ভোটাৰ বা নৱ ভোটাৰসকলৰ মনৰ যি চিন্তা নিজৰ দেশৰ নিজৰ ৰাষ্ট্ৰীয়তাবাদৰ যি চিন্তাধাৰা আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে বোৱাইছে সেই ৰাষ্ট্ৰীয়তাবাদৰ কাৰণেহে আজি নৱ ভোটাৰে ভোট দিব আৰু ৰাষ্ট্ৰীয়তাবাদৰ ভোটটো ক'ত পৰিব গতিকে সেই কথাটো সকলোৱে সৰ্বজনবিদিত ধন্যবাদ